8 ফেব্ৰুৱাৰীৰ পিছৰ পৰাই সৌভাগ্যতাৰ দুৱাৰ খোল খাব বহুকেইটা ৰাশিৰ, যাৰ ফলত তেওঁলোকৰ শুভ যোগ নামি আহিব। মংগল আৰু বুধৰ পৰম কৃপা লাভৰ ফলত তেওঁলোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পোৱাৰ উপৰিও ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। পুৰণি সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব। ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। নতুনকৈ কৰ্মক্ষেত্ৰত সুসন্মান অৰ্জন কৰিব পাৰিব আৰু লগতে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। আহক তেনেহ'লে জানি লওঁ 8 ফেব্ৰুৱাৰীৰ পিছৰ পৰাই সৌভাগ্যতাৰ দুৱাৰ কোনকেইটা ৰাশিৰ কাৰণে মুকলি হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো নাপায় তেনেহ'লেও মোক আপোনালোকে জনাব। আপোনালোকৰ ৰাশিটো হৈ আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম মই। বৈদিক জ্যোতিষশাস্ত্ৰৰ অনুসৰি এটা নিৰ্দিষ্ট সময়ত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়, যাৰ ফলত এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে ৰাশিৰ ওপৰত পোনপটীয়াকৈ হওক বা আওপকীয়াকৈ প্ৰভাৱ পেলায়, যাৰ ফলত তেওঁলোকৰ ভাগ্য ভাল হৈও পৰিব পাৰে আৰু কিছুমান গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত কিছু ৰাশিৰ ভাগ্য বেয়া হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। 8 ফেব্ৰুৱাৰীৰ থাকি যুগ সলনি হ'বলৈ গৈ আছে বা 8 ফেব্ৰুৱাৰীৰ পিছৰ পৰাই কিছুমান ৰাশিৰ যুগ সলনি হ'বলৈ গৈ আছে। 8 ফেব্ৰুৱাৰী 2025 চনৰ ৰাতিপুৱা 9:42 পিছতেই মংগল আৰু বুধ গ্ৰহ সলনি হৈ পৰিব। এই গ্ৰহৰ অৱস্থান অষ্টম আৰু ষষ্ঠ স্থানত থাকিব, যাৰ ফলত এনে যুগ দেখিবলৈ পোৱা যায় যে 150 ডিগ্ৰী কোণ অতিক্ৰম কৰা দেখিবলৈ পাব, যাৰ ফলত তেওঁলোকৰ ভাগ্য উজ্বলি পৰিব আৰু সৌভাগ্যতা জীৱনলৈ নামি আহিব। এই ক্ষেত্ৰত তেওঁলোকে বহু বেছি সুখ খবৰ আৰু সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি ৰাশিকেইটাৰ বিষয়ে জানি লওঁ। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ 8 ফেব্ৰুৱাৰীৰ পিছৰ পৰাই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব। আপোনালোকৰ মংগল অষ্টম গ্ৰহত প্ৰৱেশ কৰিব আৰু যাৰ ফলত আপোনালোকৰ ভাগ্য বিশেষভাৱে উজ্বলি পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰিলে এই ক্ষেত্ৰত সুন্দৰভাৱে কৰিব পাৰিব। মংগল গ্ৰহ আপোনালোকৰ অষ্টম ভাগত থকাৰ ফলত আপোনালোকে নতুন কাম হাতলৈ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ ঘৰলৈ নতুন কামৰ সম্ভেদ নামি আহিব। এই ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে ঘৰত সুখ শান্তি নামি আহিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। আপুনি ভাগ্যৰ সহায়ত বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰত উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব বা উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। এই উপাৰ্জন আপোনালোকে সুন্দৰভাৱে জমাও কৰিব পাৰিব। আপোনালোকৰ মনৰ দিশ সঠিক হৈ পৰিব। কিবা এটা কাম কৰিবৰ কাৰণে আপোনালোক বেছিকৈ আগ্ৰহী হৈ পৰা দেখিবলৈ পোৱা যাব। কিবা এটা নতুন কামত হাত দিব বিচাৰিলে আপোনালোকে দিব পাৰিব। 8 তাৰিখৰ পিছৰ পৰাই আপোনালোকৰ শুভ যোগ নামি আহিছে। ঘৰত কিবা মাংগলিক অনুষ্ঠান কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ যোগ নামি আহিছে, যাৰ ফলত আপোনালোকে বহুকেইটা সুখবৰ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। নতুনকৈ ঘৰত চাকৰি বাকৰিৰ সম্ভাৱনাও আপোনালোকে দেখিবলৈ পাব। 8 ফেব্ৰুৱাৰীৰ পিছতেই মংগল যেতিয়া অষ্টম গ্ৰহত প্ৰৱেশ কৰিব তেতিয়াই আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পাব। বহুদিনৰ পৰা যদি ঘৰত কিবা সমস্যা চলি আছিল সেই সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব। ইয়াৰ বাহিৰেও বহুদিনৰ পৰা যদি কিবা কাম কৰিবলৈ চেষ্টা কৰি আছে, আপোনালোকে বহু চেষ্টা কৰাৰ পিছতো সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে এই 8 ফেব্ৰুৱাৰীৰ পিছৰ পৰাই শুভ যোগ নামি অহাৰ ফলতেই সেই কাম সম্পূৰ্ণ কৰি তুলিব পাৰিব। এই সময়খিনিত আপোনালোকে ব্যস্ত হৈ থাকিবলগীয়াও হ'ব পাৰে। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব, লগতে সফলতা লাভ কৰিব পাৰিব। মনৰ হিতাহিত জ্ঞান আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব বা বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালৰ মাজত থাকোঁতে আপোনালোকৰ সন্মান আৰু সহযোগিতা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত এই 8 ফেব্ৰুৱাৰীৰ পিছৰ পৰাই আপোনালোকৰ শুভ যোগ নামি আহিবলৈ ধৰিব। আপোনালোকৰ ওপৰত বুধ গ্ৰহৰ শুভ প্ৰভাৱ পৰিব। বুধ গ্ৰহ অষ্টম ঘৰত প্ৰৱেশ কৰাৰ ফলতেই আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি আহিবলৈ ধৰা দেখিবলৈ পোৱা যাব। আৰ্থিক ফালৰ পৰা আপোনালোক সবল হৈ পৰিবলৈ ধৰিব। উপাৰ্জনৰ ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে যি পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা সুন্দৰভাৱে সম্পাদন কৰিব পাৰিব বা সুচাৰুভাৱে কৰিব পাৰিব। গোপনে কৰা কিছুমান কামতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব।
কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব আৰু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলেও কাৰণেও অনুকূল দেখিবলৈ পোৱা যায় কিবা যদি চৰকাৰী চাকৰিৰ লগত আপোনালোক এতিয়া বৰ্তমান জড়িত হৈ আছে তেনেহলে উচ্চ পদবীৰ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব যদি উচ্চ পদবী লাভ কৰিবও নোৱাৰে তেনেহলে উচ্চ পদবী লোকৰ পৰা আপোনালোকে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব ঘৰত আপোনালোকে যদি সম্পদ ক্ৰয় কৰিব বিচাৰে পাৰিব বা সম্পদ কিনাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু এই অৰ্থ সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব চাকৰিয়ালসকলৰো কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় কোনো ডাঙৰ কামত হাত দিব বিচাৰিলে আপোনালোকে দিব পাৰিব বা বৰংচ আপোনালোকৰ ঘৰলৈ কিবা ডাঙৰ কামৰ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সকলো দেৱ-দেৱীৰ আগমন হ'ব আপোনালোকৰ ঘৰত যাৰ ফলত আপোনালোকৰ ভাল সময় আৰম্ভ হৈ পৰিছে বুলি ক'ব পৰা যায় ব্যক্তিত্ব উজ্বলি উঠিবলৈ ধৰিব আপোনালোকৰ ঘৰত ভাল পৰিৱেশ বিৰাজ কৰিবলৈ ধৰিব চাকৰিয়ালসকলৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে আপোনালোকৰ দিন সলনি হ'বলৈ গৈ আছে বুলি ক'ব পৰা যায় পৰিশ্ৰমৰ ফলত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব যি কাম কৰিব সেই কামৰ উচিত ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় কোনোবাই যদি বিদেশ যাবলৈ ইচ্ছা কৰি আছে তেনেহলে বিদেশ যোৱাৰ ভ্ৰমণ আপোনালোকৰ নামি আহিছে বা বিদেশ যোৱাৰ যোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ৩ নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মংগল আৰু বুধ গ্ৰহৰ শুভ প্ৰভাৱ পৰিব বুধ আৰু মংগল অষ্টম আৰু নৱম গ্ৰহত থকাৰ ফলত আপোনালোকৰ ঘৰত ভাল যোগ নামি অহা দেখিবলৈ পোৱা যাব এই সময়ত সিংহ ৰাশি জাতক জাতিকাসকলে নতুন সম্পদ ক্ৰয় কৰিবলৈ সক্ষম হ'ব নতুন আকৰ্ষিত অনুভৱ আপোনালোকে কৰিব পাৰিব বুজা পৰাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো সুন্দৰ হৈ পৰিব কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব পাৰিব আৰু সহকৰ্মীৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ জীৱনলৈ সফলতাও নামি আহিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে কৰণীয় দায়িত্ব পালন কৰাৰ ফলত আপোনালোকে কৰ্মস্থানত পাবলগীয়া অৰ্থ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত আমদানি বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায় ঘৰত ধনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিব ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে লাভ কৰিব পাৰিব আৰু ব্যৱসায়ত নতুন বাট আপোনালোকে বিচাৰি পাব যদি কৰবাত কিবা কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰে তেনেহলে পাৰিব পৰিকল্পিত কামো আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব কোনো আত্মীয়ৰ পৰা আপোনালোকে পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব ৮ ফেব্ৰুৱাৰীৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে কৰ্মস্থানত সহকৰ্মীৰ লগত থাকোঁতে আনন্দিত আপোনালোকে অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যায় নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব আৰু সেই কামৰ পৰা ভাল ফলো আপোনালোকে লাভ কৰিব পাৰিব পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব নতুনকৈ কিবা চিন্তা ধাৰণা আপোনালোকৰ মনলৈ আহিব পাৰে দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ দেখিবলৈ পাব ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকৰ সম্পৰ্ক আগতকৈ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব খৰচৰ মাত্ৰা কমিবলৈ ধৰিব কিন্তু সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আপোনালোকৰ ইয়াৰ বাহিৰেও আপোনালোকে খঙৰ প্ৰতি নিৰন্তন ৰাখিব লাগিব এইটোৱে এটা আপোনালোকৰ বেয়া গুণ হ'ব কি আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে যাৰ ফলত আপোনালোকে যাতে নিজৰে ক্ষতি কৰি নলয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব ৪ নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মংগল আৰু বুধৰ শুভ যোগ নামি অহা দেখিবলৈ পোৱা যাব মকৰ ৰাশি জাতক জাতিকাসকলে ইয়াৰ ফলত বহু লাভৱান হোৱাও দেখিবলৈ পোৱা যাব সুখ সমৃদ্ধি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব দীঘলীয়াভাৱে কৰ্মক্ষেত্ৰত সফলতা আপোনালোকে অৰ্জন কৰিবলৈ সক্ষম হ'ব যি কাম হাতত ল'ব সেই কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামত আপোনালোকে পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব কৰ্ম জীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে জয়ী হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় চৰকাৰী চাকৰি লাভৰ সম্ভাৱনা আছে আপোনালোকৰ নিবনুৱাসকলৰ কাৰণে বহু বেছি শুভযোগ নামি আহিছে বুলি ক'ব পৰা যায় ৮ ফেব্ৰুৱাৰীৰ পিছৰ পৰা আপোনালোকৰ জীৱনলৈ নতুন সুযোগ সুবিধা নামি আহিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আগত কিবা অৰ্থ যদি আপোনালোকে কাৰোবাক দি থৈছিল সেই অৰ্থও আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব আপোনালোকে বহু ফালৰ পৰা ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব মনৰ
যিকোনো আশা পূৰ্ণ কৰিব পাৰিব লগতে মনত চলি থকা আপোনালোকৰ অশান্তি দূৰ হৈ পৰিব কৰ্মস্থানত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব উপাৰ্জনৰ বাট মুকলি হৈ পৰিব কিন্তু কিছু কিছু ক্ষেত্ৰত খৰচৰ মাত্ৰাও বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ভবাগুনা কৰি কিছুমান কাম কৰিলে ইয়াৰ ফলতো আপোনালোকে ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব ঘৰুৱা পৰিৱেশত আনন্দময় পৰিৱেশ বিৰাজ হ'ব মকৰ ৰাশি জাতক জাতিকাসকলৰ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰিব কৰ্মস্থানত চলি থকা সমস্যাও দূৰ হৈ পৰি কৰ্মস্থানত নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ নামি অহা দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব এই 8 ফেব্ৰুৱাৰীৰ পিছৰ পৰা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব পৰিয়ালৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আপোনালোকে প্ৰতিটো কাম সুন্দৰভাৱে কৰিব পাৰিব আৰু প্ৰতিটো কামৰ পৰা আপোনালোকে ইয়াৰ পৰা নতুন কিবা শিকিবলৈ সক্ষম হ'ব ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ সঞ্চাৰণ কৰিবলৈ ধৰিব যাৰ ফলত মকৰ ৰাশি জাতক জাতিকাসকলৰ 8 ফেব্ৰুৱাৰীৰ পিছৰ পৰাই সকলো ক্ষেত্ৰতে শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ